তো হাই গাইজ, কি খবৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। গাইজ, তাৰিছ ব্লগৰ অন্যতা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। আৰু আপোনালোকে নিশ্চয় গম পাইছে যে থাম্বনেইলটো দেখি পেলাই ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে। হয় গাইজ, মানে অকণমান বোলো ইনফৰ্মেশ্যন হিচাপতেই হওক বা যিয়েই নহওক আৰু ভিডিঅ'টো বনাই দিওঁ যে ভিডিঅ'টো বনাই আছোঁ। আৰু মানে অসমৰ পৰা বহুত ল'ৰা আহি কেনে মানে কোনখন ড্ৰমেৰীত থাকিব লাগে বা ক'ত ভাল সেইটো জনাটো দৰকাৰ। আৰু মই যেতিয়া আছোঁৱেই অকণমান জনাই দিওঁ নেকি। চ' গাইজ, আহি কেনে কি হ'ল, ডিউটিৰ পৰা মোবাইলটো চাই পেলাই শুই আছিলোঁ আৰু এক টোপনি আহি গ'ল। আৰু উঠি পেলাই গাটো ধুই আছোঁ আৰু মনত পৰি আছে, আচ্ছা মইতো ভিডিঅ' এটা বনাম বুলি ভাবি আছিলোঁ যে ডমেট্ৰিখন দেখাম, কেনেকৈ থাকোঁ, মানে কোম্পানীয়ে কেনেকৈ আমাক সুবিধাখিনি দিছে। চ' তাকেই বলক দেৰি নকৰোঁ, মানে আমাৰ ফ্লেটটো মানে প্ৰথমৰ পৰা ভিডিঅ'টো বনাই আহোঁ, কেনেকৈ মানে কি চব দেখাই দিম, ক'ত কি আছে। ঠিক আছে, তো বলক। এতিয়া আমি আছোঁ 3rd ফ্ল'ৰ আৰু এই চাওক 302 হৈছে আমাৰ ৰুম। আৰু এইবিলাক চব মানে ল'ৰা আছে, ডিউটিৰ পৰা আহি শুই আছে। মানে লিফ্ট আছে, লিফ্টটো বাৰু বন্ধ কৰি ৰাখিছে। আৰু ডাষ্টবিন ধুনীয়াকৈ আছে যাতে লেতেৰা চেতেৰা নকৰে। UV লাইট আছে, কি বুলি কয় UV লাইট, যিয়ে কয় আৰু মানে মহবিলাক সেইকাৰণে। বাকী বলক ৰুমটোৰ ভিতৰলৈ সোমাই যাওঁ। এই চ' গাইজ, পোনপ্ৰথমে সোমাই আহি আমি এটা এনেকুৱা হল পাম। চাওক, মানে ডাঙৰ হল, মেইন হলটো। আৰু ইয়াত এনেকৈ তলত এটা শুব পাৰি আৰু ওপৰত এটা শুব পাৰি, দুটা ল'ৰাৰ কাৰণে এইটো হলটো। বাকী আমি ইয়াৰ পৰা ধুনীয়া ভিউ চাব পাৰিম। আপোনালোকে ইগন'ৰ কৰিব, কাপোৰ চাপোৰ মেলা আছে, মানে ল'ৰা মানুহৰ ৰুম এনেকুৱাই থাকে আৰু। বাকী এইটো এটা সৰু বেলকনি, য'ত নেকি আমি গধূলা হ'লে মানে আড্ডা মাৰোঁ, মানে লগৰকেইটা মিলি। আৰু ইয়াৰ পৰা ধুনীয়া এটা ভিউ দেখিব পাৰি। চাওক, পিছত মানে ইয়াতো মানে ৰুম ভাড়া লয়, চুজুকীৰ বাৰু নহয়। আৰু এইপিনে চাওক ধুনীয়াকৈ কি ছানছেট হৈ আছে, এটা মজাকৈ। ৱাহ, লাভলি। আৰু চাওক পাৰ দেখিছে, য'তে ত'তে পাৰ থাকে। আৰু মানে কাপোৰ মেলা বহুত অসুবিধা দেই, একদম পূৰা হাগি মাগি শেষ কৰি চালা অসমত থাকিব লাগিছিল, কাটিয়ে খাই দিলোঁ হয়। দেখিছে কোনপিনৰ পৰা উৰে। সেইটো হৈছে বেলকনি আৰু এইটো হৈছে মেইন ৰুম দেখিলে। আৰু মেইন ৰুমটোৰ পৰা এনেকৈ গৈ পাম পাকঘৰটো। মানে হোষ্টেলত একো বনাই খাব নিদিয়ে, মানে এইটো চাওক ধুনীয়াকৈ। আৰু ইয়াত আমি এতিয়া কেম্পাৰ থওঁ, পানী তলৰ পৰা আনিব লাগে। ইয়াত এটা ৱাছ বেচন আছে ধুনীয়াকৈ। আৰু এইপিনে চাওক লকাৰ আছে চবৰে, মানে ইয়াত কোম্পানীৰ ফালৰ পৰা দিয়া হয়। 8টা ল'ৰাৰ কাৰণে 8টা লকাৰ ধুনীয়াকৈ। আৰু এইটো হৈছে মোৰ লকাৰ। আৰু এনেকৈ বাহিৰৰ পিনে গৈ এটা বেলকনি পাম, য'ত নেকি মানে আমি ইয়াত কাপোৰ চাপোৰ ধুওঁ আৰু ইয়াৰ পৰাও ধুনীয়া ভিউ। এইটো এটা বেলকনি, সেইটো এটা বেলকনি, মজা। বেলকনিৰ পৰা ওলাই গৈ চাওক এটা ৱাছ বেচন আছে ইয়াত। আৰু আমি মেইন ৰুমকেইটা দেখাওঁ, মানে মই থকা ৰুমটো হৈছে এইটো। এক ছেকেণ্ড, এইটো চাওক, ইয়াতো 2টা ল'ৰা থাকিব পাৰে। সেইটো হৈছে এটা সৰু ৰুম, চবতকৈ যোনটো সৰু ৰুম সেইটোৱে আৰু। মানে চাওক আপোনালোকে, ইয়াত মই থাকোঁ আৰু ইয়াত এটা থাকিব পাৰে। বৰ্তমান নাই যিহেতু, ইয়াৰ তুলিখনো ময়ে পাৰি থৈছোঁ না, একো নাই। বাকী আপোনালোকে লাজ চাজ নিদিব, ৰুমটো দেখা পাই মানে লেটি পেটি হৈ আছে, এইবিলাক হৈয়ে থাকিব ল'ৰা মানুহ হিচাপত। আৰু এই পুনৰ পৰা আৰু এইটো এটা হৈছে সৰুকৈ বেলকনি। ইয়াত আমি বহুত দিন ইউজ কৰা নাই, সেইকাৰণে দেখিছেনে পাৰই হাগি মেলি পূৰা কাপোৰ চাপোৰ মেলোঁ ধুনীয়াকৈ। আৰু ইয়াত বহি ধুনীয়াকৈ আমি আড্ডা মাৰি থাকিব পাৰোঁ আৰু বাহিৰৰ পিনে মানুহ চাই মেলি। চাওক এবাৰ মোৰ ৰুমটো ধুনীয়াকৈ দেখিছে। আৰু আমি এতিয়া যাম মেইন ৰুমটোলৈ। এখন দৰ্জা খুলিলোঁ, এইটো হল আৰু এইটো মোৰ ৰুম। আৰু এই হলত যে দুটা ল'ৰা আৰু মানে মোৰ ৰুমত থকা দুইটা মিলি পেলাই, দুইটাৰ কাৰণে এইটো লেট্ৰিন বাথৰুম, আমাৰ ইণ্ডিয়ান ষ্টাইলৰ লেট্ৰিন। আৰু এইপিনে শ্বাৱাৰ টাৱাৰ ধুনীয়াকৈ লাগি আছে, কোনো প্ৰব্লেম নোহোৱাকৈ। আৰু মাৰি দিওঁ, ৰখিব, এই লেট্ৰিন বেছি চাব নালাগে। আৰু মেইন ৰুমটো হৈছে এইটো, য'ত নেকি ইয়াত দেখাই আছোঁ আপোনালোকক। চ' চাওক 4টা মানে থাকে ইয়াত। চাওক, ইয়াত তলত এটা ওপৰত এটা, আৰু এইপিনে তলত এটা ওপৰত এটা। ই কথা পাতি আছে, বেছি টানকৈ কথা নকওঁ বাৰু। আৰু 2খন ফেন আছে। আৰু এই 4টাৰ কাৰণে লেট্ৰিন বাথৰুম। চাওক এইপিনে শ্বাৱাৰ টাৱাৰ ধুনীয়াকৈ লাগি আছে। আৰু ইংলিছ টয়লেট। ৱাহ, মাৰি দিওঁ দৰ্জাখন।
বলক জল্দি যাওঁ, কথা পাতিছে, আমনি কৰাটো ভাল নহয়। দেখিছে পাৰ ক'ত আছে? সেই চালা মোৰ লগত কথা পাতি থাকে পাৰকেইটাই মাজে সময়ে, গম পাইছেনে? তো গাইজ ৰুম চুমবিলাক চালে, আমাৰ এতিয়া বৰ্তমান যিটো আমাৰ ঘৰ আৰু মানে আমাৰ ঘৰটো চালে কেনেকুৱা কি, মানে তাত মেইন ৰুমত থাকিব 4টা, ইয়াত সৰু ৰুমটোত থাকিব 2টা, আৰু সেইপিনে থাকিব মেইন হলটোত থাকিব 2টা। এই 2টাৰ কাৰণে এটা লেট্ৰিন বাথৰুম ধুনীয়াকৈ আছে ছেপাৰেট, আৰু সেই 4টা মানে ৰাতি বাহিৰত নাহিলেও কথা নাই, এইপিনে আৰু সেইপিনে সিহঁতৰ কাৰণে আছে 4টাৰ কাৰণে। আৰু ধুনীয়াকৈ বেলকনি চেলকনি আছে, পাকঘৰ চাকঘৰ একদম লকাৰ চকাৰ চব আছে, আপোনালোকৰ বেগ চেগখিনি ধুনীয়াকৈ বা কাপোৰ কানি মেইন যোনবিলাক বস্তু থ'ব পাৰিব। আৰু মোৰ ৰুমটো এনেকৈ লেটি পেটি হৈ থাকে, গোহালি ঘৰ টাইপৰ। বাকী মই কথা এটা কওঁ, মানে এইবাৰ মানে অসমৰ পৰা বহুতখিনি ল'ৰা আহিছে, প্ৰায় 35-40জনমান ল'ৰা আহিছে। আমি যেতিয়া আহিছিলোঁ তেতিয়া 18জন নে সেইজন আহিছিল নে 21জন জানো, ভালকৈ মনত নাই। আৰু সিহঁতৰ মানে এইটো চাইডে ক'তো মানে পোৱা নাই মানে জমেট্ৰি, আৰু সিহঁতে মানে অকণমান বেলেগত হেৰি পাইছে, মানে হোষ্টেল পাইছিল, ইমান ঠিক নহয় বোলে। সেইকাৰণে মানে মই কৈ দিওঁ, যদি অসমৰ পৰা কোনোবাই চাই আছা আৰু যদি মানে চুজুকি মটৰ গুজৰাটত, যিমান পাৰে চেষ্টা কৰিবা। কৃষ্ণা ৰেচিডেঞ্চি চবতকৈ বেষ্ট, তাৰপিছত কৃষ্ণা অ'য়' বুলি আছে, অ'য়' বুলি শব্দ বেলেগ নহয়, অ'য়' পিছপিনে এখন আছে, সেইখন কৃষ্ণা অ'য়' বুলি কয়, সেইখনো ভাল। আৰু ইয়াৰ আগত মানে এইখিনি জেগা অলপ ভাল, মানে আৰু এইখিনি জেগাত অলপ আগত এখন আছে শিৱাজী প্লাজাৰ। চ' তোমালোকে যিমান পাৰা চেষ্টা কৰিবা যাতে এইখনত আহিবৰ কাৰণে এইচআৰক কথা পাতি চাবা। আৰু গাইজ আপোনালোকেতো হোষ্টেলখন ভিতৰৰ পৰা চালে, বাহিৰৰ পৰাও মানে অকণমান বলক দেখাই আছোঁ। আৰু মেইন কথা কি জানেনে, ইয়াত একচুৱেলি গোটেইখন হোষ্টেল নহয়, এইটো হৈছে এটা ফেমিলি এপাৰ্টমেণ্ট। মানে ইয়াত মানে ফেমিলি মানুহ থাকে, আৰু এইচআৰ আমাৰ যোনবিলাক ওপৰৰ সিহঁতে ৰুম চুম ইয়াতে লৈ থাকে ফেমিলি লৈ পেলাই। তো ইয়াত সেইটো কাৰণে অকণমান সুবিধা ভাল হয়, মানে অকণমান পৰিপাটি আৰু অকণমান ডিচিপ্লিনো মেইনটেইন কৰি চলিব লাগে ইয়াত। আৰু বাকী একো নাই, বাহিৰৰ পৰা দেখাওঁ 4টামান ইয়াত, মানে গোটেইখিনিৰ ভিতৰত 4-5টামান আছে চাগে চুজুকিৰ হোষ্টেল হিচাপত। চ' বলক বাহিৰত যাওঁ। বাহিৰত চবে যেতিয়া বাহিৰৰ দৃশ্যটো অকণমান চাওক, এইটো যে দেখিছে সৰুকৈ, সেইটো হৈছে মানে মেইন হেড অফিচটো। আৰু এনেকুৱা গাৰ্ডেন এখন আছে, আপোনালোকে ইয়াতে বহি থাকিব পাৰিব ধুনীয়াকৈ। দেওবাৰ দিনাখনতো ইয়াত বহুত মানুহ বহি থাকে, দেখিছে কিমান ধুনীয়া আৰু কিমান ডাঙৰ, কোনো টেনশ্যন নাই। আপোনালোকে গেটৰ বাহিৰত গ'লেই আপোনালোকে দোকান চোকান চব পাই যাব। আপোনালোকে যিমান পাৰে ইয়ালৈ আহিব চেষ্টা কৰিব। চ' গাইজ হোষ্টেলখন বাহিৰৰ পিনৰ পৰা ভিতৰৰ পিনৰ পৰা আপোনালোকক দেখাই দিলোঁ, নিশ্চয় ভালেই পাইছে। বাকী এতিয়া প্ৰায় আন্ধাৰ হৈ গৈছে, মানে ভাত আনিব যাব লাগিব, খাবতো লাগিব। আৰু তোমালোকক এটা কথা কওঁ, তোমালোকে যিমান পাৰে চেষ্টা কৰিবা কৃষ্ণা ৰেচিডেঞ্চিত আহিবৰ কাৰণে। আৰু এখন আছে কৃষ্ণা অ'য়', আৰু অলপ আগত এখন আছে শিৱাজী প্লাজা। যিমান পাৰে এইপিনে আহিব চেষ্টা কৰিবা, এৰিয়াটোও ভাল আছে, থাকি ভাল পাবা। আৰু গাইজ তোমালোক যদি ইনফৰ্মেশ্যন লাগে অকণমান, যে কেনেকৈ জইনিং হ'ব, FTC কৰিম নে এপ্ৰেণ্টিছশ্বিপ কৰিম, এইবিলাকৰ ওপৰত যদি ভিডিঅ' লাগে কমেণ্ট এটা কৰি দিবা, যে ভিডিঅ' লাগে বুলি কমেণ্ট এটা কৰি দিবা। তো গাইজ যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব। আৰু গাইজ এতিয়া বহুত দেৰি হৈছে, ভাত খাব মানে যাওঁ। বাই বাই গাইজ, লাভ ইউ, আসসালামু আলাইকুম, খুদা হাফিজ, বাই বাই।